মাজনী তই এতিয়ালৈকে শুৱাই নাই কি কৰি আছনো শুই থাক গৈ যা ৰাতিপুৱা সোনকালে উঠিব লাগিব নহয় কাইলৈ স্কুল আছে তোৰ মা তুমিও দেখোন শুৱা নাই মোৰ অকণমান কাম আছে এই কামখিনি কৰি হ'লে মই শুম গৈ যা ৰাতি দেৰিকৈ শুলে আকৌ ৰাতিপুৱা দেৰিকৈ উঠিবলৈ মন যাব স্কুল দেৰি হ'ব যা শুই থাক গৈ এতিয়া মা মোৰ লগৰ যে অংকিতা তাই সদায় স্কুলত টিফিনত ধুনীয়া ধুনীয়া খোৱা বস্তু আনে আজি চাওমিন আনিছিলে মোকো এদিন বনাই দিবাচোন মা তাইক খোৱা দেখিলে মোৰ বৰকৈ খাবলৈ মন যায় হ'ব দে মাজনী এই মাহত কিন্তু নোৱাৰিম এই মাহত পইচাৰ অকণমান টনাটনি আছে অহা মাহত মই তোক বনাই দিম দেই তোমাক কিবা এটা ক'লে তেনেকেই কোৱা কিন্তু পিছত পাহৰি যোৱা আমি দুখীয়া মানুহ মাজনী আমিহে অকল দুখীয়া মোৰ লগৰ ল'ৰা ছোৱালীবোৰ কোনো দুখীয়া নহয় সিহঁতে সদায় টিফিনত ভাল ভাল খোৱা বস্তু আনে মইহে টিফিনত এদিনো ভাল বস্তু নিবলৈ নাপাওঁ সদায় খালি বিস্কুট খোবাকে নিব লাগে আৰু সিহঁতৰ বহুত ভাল ভাল বস্তু আছে মোৰহে নাই মন বেয়া নকৰিবি মাজনী কিনো কৰিম কচোন তোৰ দেউতাৰে লোকৰ গাড়ী চলোৱা এজন সাধাৰণ ড্ৰাইভাৰ তই পঢ়ি শুনি ভাল মানুহ হওঁ বুলিয়ে দেউতাৰে কষ্ট কৰি হ'লেও এখন ভাল স্কুলত তোক নাম লগাই দিছে অতিৰিক্ত খৰচ কৰিবলৈ নোৱাৰোঁ তই জানই দেখোন স্কুলৰ ফিজো বহুত দিব লাগে মা মই যেতিয়া স্কুলত টিফিন খাবৰ সময়ত টিফিনটো খুলি লওঁ মোৰ বন্ধুবোৰে মোৰ টিফিনটো দেখিলে হাঁহে মাজনী তই সেইবোৰ কথা গুৰুত্ব নিদিবি তই যেতিয়া ভালদৰে পঢ়া শুনা কৰি ডাঙৰ মানুহ হবি তেতিয়া আৰু তোক কোনেও নেহাঁহে সেইকাৰণে মই তোক সদায় কৈ থাকোঁ ভালদৰে পঢ়িবলৈ বাৰু হ'ব দে ময়ো বাৰু তোক এদিন ভাল কিবা বস্তু বনাই টিফিনত দি পঠিয়াম এতিয়া শুই থাকগৈ যা বহুত ৰাতি হ'ল ময়ো শুই থাকোঁগৈ ভাগৰহে লাগিছে দেউতা তুমি আৰু এইখিনিৰ পৰা যাব নালাগে মই যাব পাৰিম তুমি যোৱা গৈ যোৱা কিয় মাজনী আৰু অকণমানহে আছে মই থৈ আহিমগৈ ব'ল নেলাগে দেউতা লগৰ ছোৱালীবোৰ সকলোৱে গাড়ীত আহে তুমি যদি মোক এনেকৈ খোজকাঢ়ি থ'বলৈ যোৱা সিহঁতে মোক হাঁহিব হয় নেকি হ'ব দে নহ'লে মই আৰু নাযাওঁ তই যা হেৰি আপুনি আহিলে ছোৱালীজনীক স্কুলৰ ভিতৰত সোমাই থৈ আহিছেনে বৰ পটককৈ পালেহি দেখোন আজি গাড়ী চলাবলৈ যাব জানো নাযাওঁ বুলি কৈছিলে দেখোন হেৰা ছোৱালীজনীক আমি ডাঙৰ স্কুলত দি ভুল কৰিছোঁ নেকি কিয় তেনেকৈ কৈছে আপুনি তাই স্কুলৰ ল'ৰা ছোৱালীবোৰৰ আগত দুখীয়াৰ কাৰণে বৰ লাজ পাই যেন পাইছোঁ তাই মোক চাৰিআলিৰ পৰা আগুৱাই যাবলৈকে নিদিলে সেইখিনিৰ পৰা তাই অকলেই গৈছে তাইক মই একেবাৰে স্কুলত থৈ আহোঁগৈ বুলি কৈছিলোঁ তাই মোক যাবলৈ মানা কৰিলে লগৰ ছোৱালীবোৰ হেনো গাড়ীত উঠি আহে তাই তেনেকৈ খোজকাঢ়ি গ'লে সিহঁতে দেখিলে হেনো হাঁহিব তাই কালি ৰাতি মোকো সেইবোৰ কথা কৈছিল লগৰ ল'ৰা ছোৱালীবোৰে হেনো ভাল ভাল টিফিনত খোৱা বস্তু নিয়ে আৰু হেনো ল'ৰা ছোৱালীবোৰে দামী বেগ নিয়ে স্কুলত দামী বহি লয় সেইবোৰ কথা কালি ৰাতি তাই মোক কৈ আছিল তুমিও কাম এটা কৰিবা মাজে মাজে টিফিনত তাইক ভাল কিবা খোৱা বস্তু বনাই দিবা চলাত অকণমান অসুবিধা হয় হ'ব আৰু তথাপিও তাই লগৰ ল'ৰা ছোৱালীবোৰৰ আগত লাজ পাবলগীয়া নহওক ডাঙৰ হ'লে বাৰু কথাবোৰ বুজি পোৱা হ'ব সৰু হৈ আছে যে লোকৰ বস্তুবোৰ দেখিলে অকণমান মনটো বেয়া লাগে তাতে আকৌ আজিকালি ল'ৰা ছোৱালীবোৰ কম নহয় নহয় হাঁহে যে পটককৈ আপুনি আকৌ মন বেয়া নকৰিব তাই আপোনাক স্কুলত সোমাবলৈ নিদিয়াৰ কাৰণে নাই নাই মই মন বেয়া কৰা নাই মোৰেই দুখ মই যদি তাইক ভালকৈ যোগাৰ ধৰিব পাৰিলোঁ হয় তাই মোক কিয় তেনেকৈ ক'লে হয় এজনীয়ে ছোৱালী তাইকো প্ৰয়োজনৰ বস্তুখিনি দিব নোৱাৰোঁ চাব ভগৱানে এদিন আমাক চকু মেলি চাবই আপুনি বহুত কষ্ট কৰি তাইক এখন ভাল স্কুলত পঢ়াইছে মইহে অকলে কষ্ট কৰিছোঁ নে ছোৱালীজনীৰ কাৰণে তুমিওতো মোৰ লগত সমানে সমানেই কষ্ট কৰিছা কালি অৱশ্যে মনটো অকণমান ভালো লাগিছে আৰু 2টা চোলা চিলাবলৈ মই অৰ্ডাৰ পাইছোঁ 2টা চোলাত তথাপিও 200 টকা এটা পাম তুমি বেছিকৈ কামবোৰৰ অৰ্ডাৰ নাৰাখিবা দেই ৰাতি ৰাতি তুমি কিমান কষ্ট কৰিবা টোপনি ক্ষতি কৰি থাকিলে তোমাৰ বেমাৰ হ'ব দিনতো সময় নোপোৱা একো নহয় 2টা কাপোৰ চিলাওঁতে মোৰ বেমাৰ হ'ব নেকি ডেইলি অৰ্ডাৰে নাপাওঁ দেখোন কেতিয়াবাহে একো নহয় মোৰ আপুনি ক'ৰবালৈ যাব নেকি বাৰু মোৰ কাম এটা আছে এপাক ওলাই যাব লাগিব আপুনি আজি গাড়ী চলাব নাযাওঁ বুলি কোৱাৰ কাৰণে মই ৰাতিপুৱা ভাতেই নবনালোঁ ৰাতিয়ে বনোৱা ঠাণ্ডা ভাত কেইটামান আছে তাকে খাই যাওক নহ'লে হ'ব দিয়া গৈ যোৱা নীলাক্ষী তই আজিও টিফিনত বিস্কুট খোবাকে আনিছ তই বাৰু সদায় বিস্কুট খোবা কেনেকৈ খাব পাৰ ঐ তোৰ যদি আনিবলৈ একোৱেই নাই আমাকে নকলি কিয় আমাৰ টিফিনৰ পৰাই তোক অকণমান দিলোঁ হয় নহয় আমাৰ টিফিনত এনেও মাহঁতে বেছিকৈ বস্তু দি পঠিয়ায় আমি আধা খাই আধা পেলাইহে দিওঁ মই তোমালোকক কিবা কৈছোঁ নেকি তোমালোকে তোমালোকৰ মতে থাকা আৰু মোক মোৰ মতে থাকিবলৈ দিয়া বা এইজনী ইমান ডাঙৰ কথাও আমি টিফিন খোৱাৰ সময়ত দেখোন তই আমাৰ ফালে বৰকৈ চাই থাক লোভিয়ানীজনী তাই আকৌ এতিয়া বৰ কথা ক'বলৈ আহিছে আজিৰ পৰা আমাৰ ফালে চাই থাকিবিচোন টিফিন খোৱাৰ সময়ত প্ৰিন্সিপাল মেমক লগাই দিম মই কেতিয়া তোমালোকৰ ফালে চাইছিলোঁ মই সেইফালে পানী আনিবলৈহে গৈছিলোঁ জানো দে আমি তোৰ কথা মানসী ব'ল এইজনীৰ লগত কোনে লাগি থাকে হয় দে এই লোভিয়ানীজনীৰ লগত কোনেনো লাগি থাকে তাই কেতিয়াবা ভাল বস্তু খাই পালেহে সদায় টিফিনত খালি বিস্কুট খোবা আনে তাই এতিয়া বৰ কথা ক'বলৈ আহিছে আমাক নিবলৈ সেই আমাৰ পাপা আহিছে কাইলৈ আহিছে তই কিহত যাবি খোজকাঢ়ি তোৰ দেউতাৰৰ গাড়ী থাকিলেহে মোক নিবলৈ মোৰ পাপাই কাইলৈ আহে তোৰ দেউতাৰৰ দেখোন বাইক এখনো নাই তাতে কি হ'ল তোমালোকৰ কাৰ আছে যোৱা মই তোমালোকক কিবা কৈছোঁ নেকি তোমালোকক কোনে কৈছে মই খোজকাঢ়ি যাম বুলি তাই ভাবিছে আমি নাজানোৱে ৰাতিপুৱা দেখা নাই বুলি ভাবিছে তাই খোজকাঢ়ি আহিছে দেউতাকৰ লগত খোজকাঢ়ি আহিলে যেনিবা তাতে তহঁতৰনো কি হ'ল
আমি হোৱা হয় লাজেই পালো হয়। তইহে জানো নাকটো ক'ত থৈছ। ইমান লাজ নাপাওঁনে লগৰ ল'ৰা ছোৱালীবোৰৰ আগত এনেকৈ থাকিবলৈ। তোৰ দৰে ইমান দুখীয়া মানুহ ঘৰৰ ছোৱালী এনেকুৱা দামী স্কুলত পঢ়িবই নালাগে। তই কোনোবা চৰকাৰী স্কুলতহে পঢ়িব লাগিছিল। তাত দুপৰীয়া ভাতো খাব পালি হয়। তহঁতৰ হহা দিন পৰিছে হাঁ। এদিন চাবি তহঁতৰ দৰে মোৰো ভাল দিন আহিব। এইজনীলৈ চা কি কথা কৈছে তাই। হ'ব যা হ'ব, তোৰ কেতিয়া ভাল দিন আহে দেখিম আমি। তাইৰ লগৰ দুজনীক কথাই বলে নোৱাৰিলে, কান্দি কান্দি বেচেৰি গুচি গ'লগৈ। ভাল দিছো আজি এজনীক ন। কাইলৈ স্কুলে নাহিব যেন পাইছো। বল বল আমিও যাওঁ। মাজনী কি হৈছে তোৰ? কিয় তই এনেকৈ ৰুমত সোমাই কান্দি আছহি? ভাত খাহি আকৌ মা মই ভাত নাখাওঁ, তুমি যোৱা ইয়াৰ পৰা। মাজনী কি হৈছেনো তোৰ? ক আকৌ, নকলেনো কেনেকৈ বুজি পাম। মা আজিৰ পৰা আৰু মই স্কুল নাযাওঁ। আমি দুখীয়াৰ কাৰণে লগৰ ল'ৰা ছোৱালীবোৰে মোক সকলোৱে স্কুলত হাঁহে। আমি দুখীয়াৰ কাৰণে সিহঁতে যেনেকৈ মন যায় তেনেকৈ মোক কথা শুনোৱাই। মই আৰু আজিৰ পৰা স্কুল নাযাওঁ। দুখ নকৰিবি মাজনী, আমাৰো মন যায় সিহঁতৰ দৰে তোকো ভাল ভাল বস্তু দিবলৈ। কিন্তু কি কৰিবি, আমাৰ হাতত যে টকা পইচা নাই। মা সিহঁতে যে মোক সদায় দুখীয়া বুলি হাঁহে, দুখীয়া হোৱাটো কি আমাৰ অন্যায় নেকি? মইতো দুখীয়া বুলি সিহঁতৰ ওচৰত একো বস্তু বিচাৰি নাযাওঁ। তই সেইটো ভাল কথাই বুজিছ মাজনী। আমি দুখীয়া হ'ব পাৰোঁ, কিন্তু আজিলৈকে কাৰো ওচৰত 1 টকাও ভিক্ষা খুজিবলগীয়া হোৱা নাই। তোৰ দেউতাই বহুত কষ্ট কৰি উপাৰ্জন কৰিছে, একমাত্ৰ তোৰ কাৰণে। আৰু ময়ো যিমান যি কষ্ট কৰিছোঁ সকলোবোৰ তোৰ কাৰণেই কৰিছোঁ, যাতে তই এজনী ভাল ছোৱালী হ'ব পাৰ, সমাজত যাতে তোৰ এটা নাম থাকে। সেইকাৰণে দেউতা আৰু মই বহুত কষ্ট কৰি তোক এখন ভাল স্কুলত পঢ়াইছোঁ, যাতে তই ডাঙৰ হৈ কিবা এটা কৰিব পাৰ। তই আৰু সেইবোৰ কথাক লৈ দুখ কৰি নাথাকিবি, ভালদৰে পঢ়া শুনা কৰ। তই সিহঁতক দেখুৱাই দিব লাগিব দুখীয়া হ'লেও তই যে এজনী ভাল ছোৱালী। মা মই আজিৰ পৰা কেতিয়াও তোমালোকক এইবোৰ কথা কৈ আমনি নকৰোঁ। মই কথাবোৰ ভালদৰে বুজি পাইছোঁ। ময়ো সিহঁতক দেখাই দিম ভালদৰে পঢ়া শুনা কৰি মই চাকৰি কৰিম। সিহঁতে আজি যি মন যায় তাকেই কৈছে মোক। এদিন সিহঁতে মোক মূৰ তুলি চাব লাগিব। এইজনীহে আমাৰ ভাল ছোৱালীজনী। মাজনী কাইলৈ তোৰ জন্মদিন, তোৰ মনত আছেনে নাই? আছে মা, মোৰ মনত আছে। তুমি মোৰ জন্মদিনৰ দিনাখন পায়স বনাবা। হ'ব মাজনী, মই তোৰ জন্মদিনৰ কাৰণে পায়স বনাম। আৰু তই লগৰ ছোৱালীকেইজনীক মাতি আনিবিচোন। যিমান যি হ'লেও জন্মদিনৰ দিনাখন লগৰ ল'ৰা ছোৱালী দুটামান লগত থাকিলে ভাল লাগে। হ'ব মা, মই বাৰু মোৰ লগৰ ছোৱালীকেইজনীকে ক'ম। অংকিতা তোৰ জন্মদিন কালি গ'ল? তহঁতে নগ'লিয়ে। তই কেনেকৈ ভাবিলি তই মাতিলি বুলিয়ে যে আমি যাম? তোৰ জন্মদিনত কি খোৱালি কালি? মায়ে পায়স বনাইছিলে, পায়স খোৱালোঁ। জন্মদিনতনো বাৰু কোনোবাই পায়স খুৱাইনে? নগ'লো ভালেই হ'ল দে, আমি এনেও পায়স নাখাওঁ। আমাৰ জন্মদিনত আমি কেক কাটো, চকলেট আনো। তোৰ জন্মদিনত আকৌ পায়সহে খোৱালি। তই কেক আৰু চকলেট খাই পাইছনে নাই? আমাৰ জন্মদিনত যাবি, কেক আৰু চকলেট খুৱাম। হ'ব দে, আমি দুখীয়া বুলি তহঁতে আমাক প্ৰতিটো কথাতে ঠাট্টা কৰি থাকিব নালাগে। নগ'লি নাই আৰু। পৰহিৰ পৰা পৰীক্ষা, তহঁতৰ লগত এতিয়া এনেকৈ মুখখুজতি মাৰি থাকিলে নহয়। মই যাওঁ সোনকালে। এইজনীয়ে দেখোন আমাক বৰ ডাঙৰ কথা কৈ থৈ গ'ল। থোৱাহে তাইৰ কথা, এনেহে তাই একেবাৰে পৰীক্ষাত পাছ কৰিব। তাইক দেউতাকে টিউচন এটা দিবলৈ নোৱাৰে, কেনেকৈ তাই পৰীক্ষাত পাছ কৰিব? আমাতকৈ বহুত কম নম্বৰ পাব। আৰু মাক দেউতাককেইটাহে যি পঢ়া শুনা নাজানেই যেন পাইছোঁ। মই আজি খোজকাঢ়ি যাব লাগিব গম পাইছ? পাপা আজি ঘৰত নাই মোক নিব আহিবলৈ। তই যা নহ'লে, মোক পাপাই নিবলৈ আহিছে। হ'ব দে তই যা, মই খোজকাঢ়িয়ে যাওঁ আজি। মেডাম আপুনি হেনো আমাক মাতি পঠিয়াইছিলে? মেডাম আমাৰ ছোৱালীজনী কিবা হৈছে নেকি? নাই তাই একো হোৱা নাই, ঠিকে আছে। মই আপোনালোকক বেলেগ এটা কথাৰ কাৰণেহে মাতি পঠিয়াইছোঁ। তেনেহ'লে কি মেডাম, তাই কিবা গণ্ডগোল কৰিছে নেকি স্কুলত? নাই তাই একো গণ্ডগোল কৰা নাই, তাই বহুত ভাল ছোৱালী। তেনেহ'লে কি হ'লনো মেডাম, তাই কাৰোবাৰ লগত কাজিয়া কৰিছে নেকি? নে তাই পৰীক্ষা ভাল হোৱা নাই? নাই তাই কাৰো লগত কাজিয়া কৰা নাই। আৰু মই আপোনালোকক সেইকাৰণেই মাতিছোঁ, তাইৰ পৰীক্ষা বহুত ভাল হৈছে, স্কুলখনৰ ভিতৰতে প্ৰথম হৈছে। ধন্যবাদ মেডাম, আমি আকৌ ভয়ে খাইছিলোঁ কিবা হৈছে নেকি বুলি। তাইক ক'ৰবাত টিউচন চিউচন দিছে নেকি আপোনালোকে? নাই মেডাম, নাই টিউচন দিয়া। ক'ৰ পৰা টিউচন দিম? দুবেলা দুসাঁজ খাবলৈকে টান, টিউচন দিয়াটো দূৰৈ কথা। আপোনালোকে তাইক তেনেকৈ যতন লৈ থাকিব, এতিয়া যেনেকৈ লৈছে। ছোৱালীজনী বহুত ভাল পঢ়া শুনাত, তাই ডাঙৰ হৈ কিবা এটা নিশ্চয় কৰিব পাৰিব। মেডাম তাই এটা ডাঙৰ সপোন আছে, তাই হেনো ডাঙৰ হৈ উকিল হ'ব। পাৰিব আপোনালোকে খালি অকণমান যত্ন ল'ব। আপোনালোকে এতিয়া যাব পাৰে, মই সেই কথাটো ক'বলৈকে আপোনালোকক মাতিছিলোঁ। ধন্যবাদ মেডাম। এই বুলি কৈ মাক দেউতাক গুচি গ'ল। মনালিছা, অংকিতা আমি ভবাৰ দৰে নহয়, তাই বহুত চোকা জান। স্কুলখনৰ ভিতৰতেই ভাল ৰিজাল্ট কৰিছে। কি সঁচা? তই কেনেকৈ গম পালি? মই দেখোন গমেই পোৱা নাই। আজি মাক দেউতাকক প্ৰিন্সিপাল মেমে মাতি আনিছে, মাতি আনি ৰিজাল্টৰ কথা কৈছে। মাক দেউতাককো বহুত ভাল পাইছে মেমে। হয় নেকি? আমাৰহে ৰিজাল্ট বেয়া হ'ল। ভাবিছিলোঁ তাইৰ ৰিজাল্ট বেয়া হ'ব, এতিয়া তাইতকৈ দেখোন আমাৰহে বেছি বেয়া হ'ল। হয় দে, তাইক ঠাট্টা কৰি থাকোঁতে আমাৰহে ৰিজাল্ট বেয়া হ'ল। ভালকৈ পঢ়। অহাবাৰো যদি এনেকুৱা ৰিজাল্ট হয় নহয়, মোক কিন্তু পাপাই ঘৰত ভাল দিব। মোৰ লগত পাপাই বহুত টকা পইচা খৰচ কৰিছে।
আগবেলা টিউচন, ভাটিবেলা টিউচন, গাড়ীয়ে স্কুললৈ অনা নিয়া কৰে আৰু ইমান দামী স্কুলত পঢ়াইছে। এইবাৰো ৰিজাল্ট ভাল নহ'ল। অহাবাৰো যদি এনেকুৱাই হয় মোৰ কিন্তু একেবাৰে অৱস্থা বেয়া হৈ যাব। সঁচাকৈ তই কৈছ হয়নে? মই যে ঘৰ সোমাবলৈকে ভয় খাই আছোঁ। পাপাই মোক ডক্টৰ পঢ়োৱাৰ কথা আছিল। মোৰ যদি ৰিজাল্টে এনেকুৱা হৈ থাকে মই কেনেকৈ ডক্টৰ পঢ়িম বাৰু? ময়ো LLB পঢ়িম বুলি ভাবিছিলোঁ, কিন্তু পৰীক্ষাত দেখোন মাৰ্কে নাপাওঁ। কেনেকৈ কি কৰিম বাৰু? এইবাৰ কিন্তু অকণমান চেষ্টা কৰিব লাগিব। সঁচাকৈ অংকিতাজনী ইমান দুখীয়া, টিউচন এটাও দিব নোৱাৰে, স্কুললৈ সদায় খোজকাঢ়ি অহা যোৱা কৰে, টিফিনত ভাল খোৱা বস্তু এটা নানে। তাইহে ৰিজাল্ট ইমান ভাল হৈছে। ঐ, কাইলৈ তাইক লগ কৰি আমি ক্ষমা খুজিব লাগিব। তাইক বহুত বেয়াকৈ কৈছোঁ আমি সিদিনাখন। হয় দে, দুইজনীয়ে কাইলৈ ক্ষমা খুজিম দে তাইক।